শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক আটায়ে জানে যে আফ্ৰিকান সোয়াইন ফিভাৰ গাহৰিৰ এক মাৰাত্মক ভাইৰাছজনিত ৰোগ। যিকোনো বয়সৰ গাহৰিৰ এই ৰোগ হ'ব পাৰে। পোহনীয়া তথা বনৰীয়া সকলো গাহৰি এই ৰোগত আক্ৰান্ত হয় আৰু প্ৰায় সকলো ক্ষেত্ৰতে আক্ৰান্ত গাহৰিৰ মৃত্যু হয়। মানুহ আৰু অন্যান্য পশুধনলৈ এই ৰোগ সংক্ৰমিত নহয়। ৰাজ্যখনত প্ৰাদুৰ্ভাৱ হোৱা এই মাৰাত্মক ৰোগবিধৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। যিহেতু এই ৰোগবিধ অতি সংক্ৰামক আৰু এতিয়ালৈ ইয়াৰ কোনো প্ৰতিষেধক চিটা ওলোৱা নাই, গতিকে আক্ৰান্ত গাহৰিবিলাকক নিধন কৰাৰ বাহিৰে কোনো বিকল্প উপায় নাই। এই ক্ষেত্ৰত চৰকাৰে আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিছে। মই গাহৰি পালকসকলক আহ্বান জনাইছো, আপোনালোকে গাহৰিৰ দেহত যিকোনো ৰোগৰ লক্ষণ দেখাৰ লগে লগে ওচৰৰ পশু চিকিৎসকৰ সৈতে যোগাযোগ কৰক। তেওঁলোকে গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব। তেজৰ নমুনা পৰীক্ষাগাৰত জমা দিয়াৰ 3 দিনৰ ভিতৰত আপুনি ফলাফল লাভ কৰিব। যদি সংক্ৰমণ প্ৰমাণিত হয়, তেন্তে গাহৰিবোৰ নিধন কৰাৰ কোনো বিকল্প নাই। নিধন কৰা গাহৰিৰ বিপৰীতে প্ৰতি গৰাকীক ক্ষতিপূৰণ 10 দিনৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ৰাজ্যৰ গাহৰি পালনৰ এই উদ্যোগটোক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে চৰকাৰে এলানি আঁচনি যুগুত কৰিছে। ইয়াত সহযোগ কৰিছে আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠান, খাদ্য আৰু কৃষি সংস্থা আৰু অফিচ ইণ্টাৰনেশ্যনেল ডেজ ইপিজুডিছ নামৰ সংস্থাকেইটাই। আহক আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ বাবে সকলোৱে সজাগ আৰু সচেতন হওঁ।